হাই ফ্ৰেণ্ডছ, মই সুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা কুৰুচমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শেৱালিয়ে সোণৰ আগত সকলো কথা কৈ আছিল আৰু তেতিয়া সোণৰ বহুত বেছি খং উঠিছিল আৰু শেৱালিয়ে কোৱা কথাখিনি পুৱতিয়ে মনে মনে শুনি আছিল আৰু ঘৰৰ সকলোকে কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত নন্দ ঘৰলৈ গৈ সোণৰ দেউতাকৰ কথা ভাবি খং কৰি থাকিব আৰু তেতিয়া ভনীমা গৈ কি হ'ল বুলি সুধিব আৰু তেতিয়া নন্দই খাই পাত ফলা শেৱালিৰ শহুৰেকে মোৰ এই অৱস্থা কৰিলে চালা বুঢ়াই মোক খেদি খেদি মাৰিলে বুলি ভনীমাক কব আৰু তেতিয়া ভনীমাই আচৰিত হৈ পৰিব। এইফালে আকৌ শুনে যে শেৱালিক ডিভোৰ্চ দিম বুলি পৰীক কব আৰু তেতিয়া পৰিয়াটোৰ মনৰ কথা সকলো গম পাইছো, হলেও এবাৰ ঠাণ্ডা মগজুৰে ভাবি চাচোন বুলি সোণক কোৱা দেখিবলৈ পাব। আনফালে আকৌ শেৱালিয়ে মাহীয়েকক ফোন কৰিব আৰু মোৰ সকলো শেষ হৈ গল, মোৰ জীৱনত কেতিয়াও সুখ ঘূৰি নাহে বুলি মাহীয়েকক কব আৰু মোৰ সকলো কথা গম পাই এতিয়া ডিভোৰ্চ দিবলৈ ওলাইছে বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সুৰুচমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।